কবাত কিবা এজন শৃংখলৰ দ্বাৰা কবাত কেতিয়াবা থ্ৰেট ই বোলে মাৰিব কাটিব আহিব এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ থাকে। মানুহতো জীৱনৰ মহব্বত আছে নহয়, মায়া আছে, তাতে থ্ৰেট কৰি আছে। কবাত কিবা এজন শৃংখলৰ দ্বাৰা কবাত কেতিয়াবা থ্ৰেট ই বোলে মাৰিব কাটিব আহিব এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ থাকে। আৰু কেনেকুৱা যেনেকুৱা ধৰণৰ আৰ্মি ফ'ৰ্চ লগাই দি মানুহখিনিক ত্ৰাসিত কৰে বিভিন্ন জাগাত, এইটো মুখ্যমন্ত্ৰী আপুনি খুব ভাল কৰি থকা নাই। এই দুখীয়া গৰীব মানুহক এনেকুৱা ভয় ভীতি দেখায়, তেখেতসকলক এনেকুৱা অত্যাচাৰ কৰি তাৰ পৰা খেদি নপঠাব, আপুনি এই কাম কিন্তু নকৰিব, ইয়াৰ পৰিণাম ভাল নহয়। আচল হেমন্ত বিশ্ব মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া চাব, ডুবতে কো তিনকে কা সাহাৰা, হিন্দীত এটা প্ৰবাদ বাক্য আছে, ডুবতে কো তিনকা কা সাহাৰা, ভেৰি ইম্পৰ্টেণ্ট ফ্ৰেজ হয় এইটো। যেতিয়া মানুহ এটা ডুবিব ধৰে পানীত, তেতিয়া কিবা এটা সাহাৰা লৈ বাচিব খোজে, তেতিয়া তাতে তিনকা এটাও যদি থাকে, সামান্য কিবা এটা খৰিও যদি থাকে, সেইটো ধৰি বাচিব বিচাৰে। কিন্তু খৰিয়ে বচাব নোৱাৰে নহয়, তাতে টিউব থাকিব লাগিব, পানীত পৰি গ'লে ভাল ইকুইপমেণ্ট হ'লেহে সেইটোৰ সাহাৰা লৈ আপুনি বাচিব পাৰিব। এতিয়া মুখ্যমন্ত্ৰীৰ নাও ডুবিব ধৰি আছে, তিনকে কা সাহাৰা, এনেকুৱা কিছুমান মানুহৰ তেখেতে সহায় লৈ আছে, সাহাৰা লৈ আছে, যিবিলাকৰ কি আছে ন, কওকচোন আপুনি।